ইয়াত যে বিজয় সাব্যস্ত কৰিব তাতো সন্দেহ নাই। আমি এতিয়া ভোটৰ ব্যৱধান কি ধৰণে আমি বৃদ্ধি কৰিম তাৰ কাৰণে কাম কৰি আছোঁ। আৰু পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ অসম চৰকাৰ গঠন হ'ব, তাতো কোনো সন্দেহ নাই। চবফালে আমি বিজয়ৰ সুতেই দেখিবলৈ পাইছোঁ। কাৰণ ৰাইজে যিটো পৰিৱৰ্তন হৈছে, পৰিৱৰ্তন উন্নয়নৰ কথা নহয়, ৰূপান্তৰ হৈছে। সকলো দিশতে সকলো ক্ষেত্ৰতে ৰূপান্তৰ হৈছে। এই ৰূপান্তৰৰ পক্ষত ভোট দিব লাগিব। আৰু কংগ্ৰেছে যিটো কৰিব নোৱাৰিলে 70 বছৰ, আজি NDA চৰকাৰে 10 বছৰত কৰি দেখুৱাইছে। আৰু সেইটোৰ পৰা আস্থা প্ৰকাশ কৰিছে ৰাইজে। আৰু আমি সম্পূৰ্ণ বিশ্বাস কৰোঁ আৰু 5টা বছৰ পালে অসমৰ এটা মানে অভূতপূৰ্ব এটা পৰিৱৰ্তন হ'ব, আমি বিশ্বাস কৰোঁ। আমাৰ কংগ্ৰেছ দল নহয়, আমি BJP দল। কাৰণ 3জনে টিকেট বিচাৰি যায়, এজনক দিছে, 3জনকতো দিব নোৱাৰে, এজনক দিছে। আমি একেলগে আমি চৰকাৰ ফৰ্ম কৰিবৰ কাৰণে এজনৰ কাৰণে লাগি আছোঁ। অহা নিৰ্বাচনলৈ চেঞ্জ মানে এৰি দিয়া হ'ব পাৰে নেকি? আমাৰ মাজত এইটো নাই, কাৰণ BJP এই দল নহয়, কংগ্ৰেছ দল নহয়। মই কৈছোঁ কংগ্ৰেছ দলে এইবোৰ কাম কৰে। আজি উজনি মাজিৰ 4খনকৈ নিৰ্বাচনী সভা, এক মাৰাথন নিৰ্বাচনী সভা বুলিয়ে ক'ব পাৰি। কি দেখিছে ৰাজনৈতিক দৃশ্যপট, কি অনুভৱ? কাৰণ এতিয়া যি দেখিছোঁ, মাজুলীৰ ৰাইজ উন্নয়ন পক্ষে আৰু যিটো দেখি 70 বছৰ যি পোৱা নাছিল, এই 10 বছৰ যি পালে, এইটো প্ৰত্যেকজনে মুখত এতিয়া আপোনালোকৰ মুখতো ওলাইছে। এতিয়া BJPৰ দিনত কেনেকুৱা পৰিৱৰ্তন হ'ল। আপোনালোকে জিলাত দিব নোৱাৰিম বুলি কৈছিলে তেতিয়া কংগ্ৰেছে, আৰু যোৰহাট মাজুলী দলং দিব নোৱাৰোঁ বুলি কৈছিলে। এইবোৰ চব যি দিব নোৱাৰোঁ বুলি কৈছে, চব BJP চৰকাৰ দিলে। আৰু প্ৰত্যেকটো এতিয়া BJP চৰকাৰক আগত যিমান ভোট পাইছিল তাতকৈ ডাবল দিবৰ কাৰণে ৰাজি হৈছে ৰাইজে। কংগ্ৰেছে আগতে গুৱাহাটীত লিলিংটনত বহি পেলাই আপোনাৰ ৰাজনীতি কৰিছে, কিন্তু ৰকিবুল বছৰে এবাৰ ৰাজনীতি কৰিছে বুলি মিয়া ৰাজনীতি কৰিছে বুলি আপুনি অভিযোগ আনিছে। একচুৱেলি এইটোৱে মই কৈছোঁ, ৰকিবুল হুছেইনে তাত লুইত হোটেলত, মাজুলী লুইত হোটেলত বহি এই প্ৰপাগাণ্ডাটো কৰিব নালাগিছিল। কাৰণ মাজুলীত কোনো মানুহ নোলায় বুলি গম পায়, ই ক'ৰ পৰা আনিলেগৈ মিয়া বঙাল মৰাৰ। মই কাৰণ মাজুলী মানুহ কি কাৰণত, কাৰণ যিটো দলে 70 বছৰ একো কাম কৰা নাই, কেনেকৈ ওলালে বোলো। পিছতে গম পাইছোঁ কি চব আমাৰ ল'ৰাবোৰ দেখুৱাইছে, মোবাইলত এইটো ভিডিঅ' কৰি থৈছে, চব মিয়াক লৈ আনিছে। এইটো কংগ্ৰেছৰ লগত মানুহেই নাই। আৰু যিটো অসমীয়া তেজ নাই, ই অসমীয়া তেজ নোহোৱাবোৰে কংগ্ৰেছত আছে। যিবোৰ অসমীয়া তেজ আছে এইবোৰ BJPৰ লগত আছে।